এতিয়া বাৰু সিমিক ঘৰত উভতাই আনিব পাৰিবনে নোৱাৰে লগতে এতিয়া চক্ৰৱৰ্তীয়ে বাৰু সকলো সম্পত্তি নিজৰ হাত কৰি ললে নেকি তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ আলোচনা কৰিবলৈ ওলাইছো তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই বিশেষকৈ আৰু তেওঁলোকে এতিয়া সাবস্ক্ৰাইব কৰি ল'ব পাৰে কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে সিমিক যেহেতু ঘৰৰ পৰা সৌৰভে উলিয়াই দিছিল আৰু উলিয়াই দিয়াৰ পিছত জুৱাতি খণ্ডতে আপোনালোকে দেখা পাইছিল আৰু তেতিয়াই ৰাস্তাইদি আহি আছিল সিমিয়ে আৰু তাক লৈ যাব কি কৰিব হেতুটো এতিয়ালৈকে গম পোৱা নাছিল কিন্তু আজিৰ খণ্ডত আপোনালোকে দেখিবলৈ পাব সিমিয়ে যেতিয়া ৰাস্তাৰে যাই থাকিব আৰু সেই সময়তে আজি বিৰিনাক লগ পাব আৰু বিৰিনায়ও কাম এটাৰ কাৰণে হয়তো বাহিৰলৈ যাব সেই ৰাতি আৰু বাহিৰলৈ যোৱাৰ পিছত সিমিক লগ পাব আৰু সিমিক লগ পোৱাৰ পিছত সিমিৰ লগত কি হৈছে কি হোৱা নাই সেইবোৰ কথা ক'ব আৰু সিমি আজি বহুত বেছি কান্দিব বিৰিনাৰ লগত যিবোৰ ঘটনা কৰিলে বিৰিনাৰ লগত যি কৰিলে তো সেইবোৰ দি এতিয়া ভুল হৈছে আৰু যিৰ লগত যিবোৰ কাম কৰিছে সেইবোৰৰ কাৰণে হয়তো এতিয়া এনেকুৱা এটা শাস্তি পালে আজি আৰু সেইবোৰৰ কাৰণে বিৰিনাক আজি সিমিয়ে ক্ষমা খুজিব আৰু সেইটো হোৱাৰ পিছতে আপোনালোকে দেখিবলৈ পাব যে জেঠাইকে সৌৰভক ফোন কৰি থাকিব কিন্তু এতিয়া জেঠাইকে ফোন কৰা বুলি গম পাব আৰু তাৰ কাৰণে সেইবোৰ বুজাবৰ কাৰণে ফোন কৰা বুলি ভাবিয়ে ফোনটো নধৰাকৈ থাকিব আৰু তাৰ কাৰণে আজি কিশোৰ আৰু জেঠাইকে সৌৰভৰ ওচৰলৈ যাব অৰ্থাৎ সৌৰভতৰ ঘৰলৈ যাব আৰু সৌৰভতৰ ঘৰলৈ যাই সকলোবোৰ কথা ভালদৰে বুজাব আৰু তেওঁলোকে বুজাৰ পিছত এতিয়া হয়তো সৌৰভেও মন মাৰি থাকিব যেহেতু সিমিক ইমান ভাল পাইছিল আৰু লগতে ইমান এটা ডাঙৰ ঘটনা যেহেতু কৰিলে আৰু তাৰ কাৰণে হয়তো ক্ষমাও কৰিব নোৱাৰে ইফালে সিমিৰ কথা মনত পৰিব সৌৰভৰ তো তেনেকুৱা এতিয়া হ'ব এতিয়া বাৰু জেঠাইকৰ কথা শুনি সিমিক আকৌ ঘৰলৈ উভতাই অনাৰ চিন্তা কৰিবনে সৌৰভে তো সেইটো আপোনালোকে আজিৰ খণ্ডত দেখিবলৈ পাব আনফালে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে জুৱাতি খণ্ডত চক্ৰৱৰ্তীয়ে আকৌ বিৰিনাহঁতৰ মাকৰ ঘৰলৈ আহিছিল আৰু মাকৰ ঘৰলৈ আহি বঢ়িয়াকৈ তেওঁলোকৰ ঘৰত এতিয়া ৰাজত্ব কৰাৰ দৰে দেখুৱাইছিল যে তেওঁ সকলোবোৰ কৰিব পাৰে আৰু সেইবোৰ এতিয়া হোৱাৰ পিছতে বিৰিনাৰ মাকে লাহে লাহে ভয় খাব ধৰিছে যেহেতু এতিয়া বিৰিনাৰ মাকে ভয় খাইছে সৰু ছোৱালীজনী যেহেতু চক্ৰৱৰ্তীক তেওঁলোকৰ ঘৰত থাকিব নিদিয়ে আৰু সেইটো কাৰণে এতিয়া ভয় খাইছে কিন্তু এতিয়া তেওঁলোকক যদি হেল্প কৰিব লাগে এটা মানুহে হেল্প কৰিব পাৰিব আৰু সেইটো হৈছে বাবাই আৰু বাবাই যদি হেল্প কৰে তেতিয়াহ'লে বহুত বেছি ভাল হ'ব কাৰণ এতিয়া চক্ৰৱৰ্তীয়ে যিমানখিনি দমফালি মাৰি আছে এতিয়া আৰু বাবাই সেইটো নোহোৱা কৰিব পাৰিব কাৰণ বেলেগে নোৱাৰে চক্ৰৱৰ্তী যিমানবোৰ দোষ যিমানবোৰ ক্ৰাইম কৰিছে সেইবোৰ দি বাবাইহে জানে বাকি বেলেগেতো ভালদৰে নাজানে আৰু বাবাই যেহেতু ইমান দিনে তেওঁৰ লগত আছে আৰু তাৰ কাৰণে হয়তো বাবাইয়ে জেলত পঠাব পাৰে চক্ৰৱৰ্তী আৰু চক্ৰৱৰ্তীয়ে হয়তো বিৰিনাৰ মাক লগতে বিৰিনাৰ দেউতাকে যেহেতু ঘৰলৈ অহা নাই আৰু সেইটো এতিয়া হ'ব পাৰে আৰু বহুত দিন আগতে আপোনালোকে নিশ্চয় দেখা পাইছিল ময়ো কৈছিলোঁ আপোনালোকক যে কোনোবা এজনে পলাইছিল বুলি কৈছিল আৰু পলোৱাৰ পিছত সেইজনক আকৌ ধৰিছিল আৰু সেইজনৰ কথা তাৰ পৰাই উল্লেখ কৰা নাছিল সেইখিনিৰ পৰাই আপোনালোকে সেইটো কথা এতিয়ালৈকে উল্লেখ কৰা নাই আৰু সেইটো কথা হয়তো লাষ্টলৈকে আপোনালোকে দেখিবলৈ পাব সেইজন হয়তো বিৰিনাৰ দেউতাক হ'ব পাৰে আৰু বিৰিনাৰ দেউতাকে হয়তো পলাই মনে মনে আহিব পাৰে আৰু মনে মনে অহাৰ পিছত সেইটো কাম কোনে কৰিছে সেইটোতো আপোনালোকে নিশ্চয় গম পাই যে চক্ৰৱৰ্তীয়ে সেইটো হয়তো মনে মনে কৰিছে কাৰণ চক্ৰৱৰ্তীয়ে যদি বিৰিনাৰ দেউতাকক অপহৰণ নকৰে তেতিয়াহ'লেতো সেইবোৰ সম্পত্তি নিজৰ নামত কেতিয়াও কৰি ল'ব নোৱাৰে যেহেতু বিৰিনাৰ দেউতাকো ইমানখিনি মূৰ্খ নহয় তো সেইকাৰণে এতিয়া তেনেকুৱা কাম কৰিছে আৰু আপোনালোকে অতি সোনকালে দেখিবলৈ পাব বিৰিনাৰ দেউতাকৰ মৃত্যু দেহ হোৱা নাই আৰু অতি সোনকালে বিৰিনাৰ দেউতাকেও উভতি আহিব পাৰে তো বাকি ভিডিঅ'টো আছিল এইখিনিলৈকে যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে লাইক এটা কৰি দিবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে